নমস্কাৰ আজি আকৌ এবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাহৰ স্পেচিয়েল সামগ্ৰী প্ৰথমতে দেখুৱাম কাহৰ স্পেচিয়েল চৰচ কাঁহী আচলতে আমাৰ ষ্টক আদায় হৈ গৈছিলে আৰু সেয়ে নতুনকৈ বনোৱা হ'ল এয়া চাওকচোন কিমান ধুনীয়া এইবাৰ কিন্তু বহুত বেছি ধুনীয়া হৈছে ফিনিচিং আগতকেও মানে এইবাৰ মই ভাল দেখিছোঁ আপোনালোকে বেক সাইডটো চাওকচোন হাতুৰি কুবৰ চিন জিলিকি আছে একদমেই স্পেচিয়েল হয় আৰু 100% শুদ্ধ কাহৰ পৰা তৈয়াৰ কৰা হৈছে এই যে কাঁহীকেইখন দেখিছে এই কাঁহীকেইখনৰ নাম কি বাৰু আপোনালোকে জানেনে মই কিন্তু আগৰ ভিডিঅ'বিলাকত আপোনালোকক প্ৰায়ে কৈ থাকোঁ ইয়াৰ নাম হৈছে 16 কণীয়া কাঁহী আৰু এয়া হৈছে একেবাৰে সৰু বাতি একদম স্পেচিয়েল বাতি হয় চুজ বাতি সৰু একেবাৰে সৰু হয় আচলতে এইবোৰ বাতি হোটেলত ব্যৱহাৰ কৰা হয় আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক চৰচ স্পেচিয়েল বাতি এই যে চৰচ স্পেচিয়েল বাতিটো দেখিছে ইয়াৰ ওজন প্ৰায় 500 গ্ৰাম আছে আৰু বহল আছে 5.5 ইঞ্চি খুব ধুনীয়া হয় কোৱালিটি চৰচ স্পেচিয়েল বাতিৰ কথা হয়তো মই আপোনালোকক আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আপোনালোকে যিয়ে মোৰ ভিডিঅ'বিলাক চাই থাকে তেওঁলোকে নিশ্চয় জানে আৰু যাৰ ঘৰত চৰচ স্পেচিয়েল বাতি আছে বা চৰচ স্পেচিয়েল বাতি ক্ৰয় কৰিছিলে তেওঁলোকে হয়তো নিশ্চয় জানে আচলতে চৰচ স্পেচিয়েল বাতি কেনেকুৱা হয় ফিনিচিং বহুত উন্নত হয় এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক এটা সিম্পল বাতি এই বাতিটো যে দেখিছে খুব ধুনীয়া হয় ইয়াৰ ফিনিচিং যথেষ্ট উন্নত হয় এইটো কিন্তু নৰ্মেলে হয় যদিও নৰ্মেল হয় কিন্তু ইয়াৰ ফিনিচিং বহুত ভালকৈ তৈয়াৰ কৰা হৈছে এইটো চাওকচোন চৰচ বাতিৰ নিচিনাই লাগিছে চৰচ স্পেচিয়েল বাতিৰ নিচিনাই লাগিছে ঘূৰণীয়া একদম সমান নিখুঁত কাহৰ হাতে তৈয়াৰ কৰা হৈছে আচলতে যিসকল শিল্পীয়ে বনাইছে এইবোৰ তেওঁলোকে খুব ধুনীয়াকৈ বনাইছে খুব সুন্দৰকৈ ফিনিচিং কৰিছে আৰু এইটো কিন্তু চৰচ স্পেচিয়েল বাতি হয় 400 গ্ৰামৰ হয় 5 ইঞ্চি সাইজৰ হয় দেখিবলৈ সঁচাকৈয়ে বহুত ধুনীয়া হয় আপোনালোকে যেতিয়া ওচৰৰ পৰা দেখিব হাতত ল'ব তেতিয়া কিন্তু আৰু বেছি ধুনীয়া দেখিব একদম ষ্টেণ্ডাৰ্ড সাইজ হয় আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক চৰচ বটা মিডিয়াম সাইজ মানে 700 গ্ৰাম ওজনৰ সাধাৰণতে এইটো সাইজৰ বটা কইনাৰ লগত দিয়া হয় বিয়াত ইয়াতকৈ ডাঙৰ সাইজৰ লাগিলেও আপোনালোকে পাব ইয়াতকৈ ডাঙৰ সাইজো দিব পাৰে কিন্তু সাধাৰণতে মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ ইমানখিনি 700 গ্ৰামৰ সাইজটোৱে সাফিচিয়েণ্ট হয় আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক নিখুঁত কাহৰ হাতে তৈয়াৰ কৰা বৰবাতি একদম স্পেচিয়েল হয় চুজ বাতি হয় মই আপোনালোকক যিখিনি সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু 100% শুদ্ধ কাহৰ সেই বস্তুখিনিহে মই আপোনালোকক সদায় দেখুৱাই থাকোঁ এই যে বাতিটো দেখিছে এইটো সঁচাকৈয়ে বহুত ধুনীয়া হয় একদম স্পেচিয়েল হয় কিন্তু এনেকুৱা বাতি ইমান সৰু বাতি আচলতে বনাই থোৱা নাথাকে ইয়াতকৈ অকণমান ডাঙৰ সাইজটো থাকে এইটো আচলতে হোটেলবিলাকত ইউজ কৰা হয় বেছিকৈ কিন্তু দেখিবলৈ বহুত মৰম লগা হয় এইটো অৰ্ডাৰ আছিলে সেইটো কাৰণে বনোৱা হৈছে যদি আপোনালোককো এনেকুৱা ধৰণৰ সৰু বাতিৰ প্ৰয়োজন হয় অৰ্ডাৰ কৰিব তেতিয়া আমি বনাই দিম আজিলৈ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব বহুত বহুত ধন্যবাদ